ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম, আপত্তি নাই, কিন্তু জামিন হলে মোক দোষ নিদিব। ফাষ্ট ট্ৰেক আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম, কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই, জামিনৰ আবেদন নাকচ কৰিছে। ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দোষটো যাতে মোৰ ওপৰত নপৰে, সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়ম মতে যেতিয়া কৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। লেহেমীয়া হলেও মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই না, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত এইটো যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু জেলত থকাই 4-5 মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। তেওঁলোকৰ জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয়? নোলাব পৰা ব্যৱস্থা কৰি। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল, শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিল। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে, আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰো।